নমস্কাৰ। আজি মই আপোনালোকলৈ পনীৰৰ জেলপিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা 4টা বস্তুৰে জেলপিটো বনাব পাৰিব। সহজকৈ ৰেচিপিটো দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ৰেচিপিটো ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে মই গাখীৰ ফটাই এইদৰে চানা বনাই লৈছোঁ। ইয়াতে প্ৰায় 200 গ্ৰামৰ অলপ কম হ'ব, 150 গ্ৰামৰ বেছি হ'ব। এইদৰে ঘৰতে আপোনালোকে ৰেডি কৰি ল'ব। এতিয়া মই ইয়াতে দি দিম 3 চামুচ আটা। আপোনালোকে ময়দাও দিব পাৰে। একেটা কাপেৰে মই দেখাই দিম। ইয়াতে 4 চামুচ জোখত গাখীৰ দি দিছোঁ। গৰম গাখীৰ নল'ব, ঠাণ্ডা গাখীৰ ল'ব। লৈ এইখিনি মই মিক্সিত পেষ্ট এটা ৰেডি কৰি ল'ম। মই মিক্সিত এইদৰে পেষ্টটো ৰেডি কৰি ল'লোঁ। এইটো জোখত ৰখাই দিব, এইটো জোখত। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। মই চুগাৰ চিৰাপটো ৰেডি কৰি ল'ম। কাপটোৰে মই 1.5 কাপ চেনি লৈ ল'ম। 1 কাপ দিলোঁ। আধা কাপ চেনি দি দিছোঁ। 1.5 কাপ যদি আপোনালোকে চেনি দিয়ে, ইয়াতে 1 কাপ পানী দি দিম। এতিয়া উতলাই ল'ম। চেনি পানীখিনি বেছিও উতলাই থাকিব নালাগে। ভালদৰে চেনিখিনি গলি গ'লে হৈ যাব। ইয়াতে মই 2টা ইলাচি দি দিছোঁ। ইয়াত য়েলো ফুড কালাৰ এটুপ জোখত দি দিম। বগা বগা হৈ থাকিলেও ভাল নালাগে। এইদৰে মই উতলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে ভালদৰে উতলিছে। এতিয়া এইদৰে চাই ল'ব। বেছি চাব নালাগে। এইদৰে এঠা এঠা হৈ গ'লে এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এতিয়া মিক্সিত ৰেডি কৰি থৈ দিয়া পেষ্টটো ইয়াতে মই সামান্য পৰিমাণৰ বেকিং পাউডাৰ দি দিছোঁ, অলপ দি দিছোঁ। অৰেঞ্জ ফুড কালাৰ এটুপ দি দিম। থাকিলে দিব, নাথাকিলে চিম্পুলকৈ বনালেও হৈ যাব। এতিয়া এইখিনি মই ভালদৰে মিক্সিটোতে মই মিক্স কৰি ল'ম আৰু বেলেগ পাত্ৰত নল'লোঁ। আপোনালোকে যদি অসুবিধা পাই লৈ ল'ব। এইখিনি ভালদৰে ইয়াতে মিলাই ল'লে হৈ যাব। মই ভালদৰে ইয়াতে মিক্স কৰি ৰেডি কৰি ল'লোঁ। এইদৰে মিক্স কৰি ৰেডি কৰি ল'ব। আজি মই জেলপি কেইটা বনাম পাইপিং বেগত। আপোনালোকৰ ওচৰত যদি নাথাকে, আপোনালোকে নিমখৰ পলিথিন হ'লেও হ'ব, যিকোনো গাখীৰৰ পেকেট থাকিলে সেয়াও হ'লে হ'ব। আপোনালোকে ভৰাই লৈ কেৱল কোণাটো কাটি ল'ব। এতিয়া মই ইয়াতে ভৰাই ল'ম। এইদৰে একেবাৰে ইনষ্টেণ্ট জেলপি আপোনালোকে এইদৰে বনাব। ইয়াতে মই এইদৰে ভৰাই ল'ম। যিমান পাৰোঁ মই আপোনালোকক সহজকৈ ৰেচিপি কৰি দিবলৈ চেষ্টা কৰোঁ। এইদৰে ভৰাই ল'ম। মই ভৰাই ল'লোঁ। লৈ ইয়াতে এইদৰে মই কোণাটো কাটি ল'ম। এইদৰে এইটো ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বহুত বেছি গৰম কৰি নল'ব, অলপ গৰম কৰি ল'ব। একেবাৰে ঠাণ্ডাও নকৰিব। এতিয়া মই ইয়াতে জেলপি কেইটা এইদৰে একেবাৰে সহজতে হৈ যাব। আপোনালোকে এইদৰে কম সময়ত বনাই ল'ব পাৰিব। প্ৰথমতে মই 4টা ৰেডি কৰি লওঁ। আপোনালোকে দি গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব।
ইলুটি সিলুটিকৈ মচমচীয়াকৈ ভাজিব লাগিব। এতিয়া মই এইদৰে লুটিয়াই দি যাম। আপোনালোকে এইদৰে পনীৰৰ জেলপি বনাই খাইছেনে? মোক কমেণ্টত জনাব। আৰু যদি খোৱা নাই এইদৰে বনাব। গেছৰ ফ্লেমটো এইদৰে মিডিয়ামত ৰখাই মই ভাজি ল'ম। এয়া মই ভালদৰে ভাজি ল'লোঁ। এতিয়া নমাই ল'ম। এইদৰে নমাই গৰমে গৰমে চেনি পানীখিনিত দি দিম। এয়া মই লগে লগে চেনি পানীখিনিত দি দিলোঁ। চেনি পানীখিনিত দি আপোনালোকে বহুত বেছি সময় নথব, 1 মিনিটমান সময় থৈয়ে ইয়াৰ পৰা উঠাই দি দিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে এবাৰ বনাব। এইদৰে মই গোটেই জেলপিকেইটা ভাজি ৰেডি কৰি ল'ম। মোৰ পনীৰৰ ইনষ্টেণ্ট জেলপি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।